মৰিয়নি সমষ্টিৰ মধ্যদিয়কত বানপানীৰ ফলত খেতিয়কসকলে কষ্টেৰে কৰা খেতিৰ কঠীয়াসমূহ নষ্ট হৈ যোৱাৰ ফলত বহুতো কৃষক সমস্যাৰ সন্মুখীন হৈছিল। এনে বিপদৰ সময়তেই ভাৰতীয় কিষাণ সংঘ যোৰহাট জিলাৰ সম্পাদক বীৰেন দত্তৰ লগতে সমূহ কাৰ্যকৰ্তাৰ জৰিয়তে কৃষকসকলক ৰুব পৰাকৈ বিতৰণ কৰে ৰঞ্জিত আৰু মচুৰি ধানৰ কঠীয়া। উক্ত কাৰ্যসূচীত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা প্ৰকৃতিপ্ৰেমী শান্তা শৰ্মাৰ লগতে সমূহ কৃষক ৰাইজৰ উপস্থিতিত শতাধিক কৃষকক কঠীয়া বিতৰণ কৰে। এনে তাৎক্ষণিক প্ৰচেষ্টাৰ বাবে ভাৰতীয় কিষাণ সংঘৰ প্ৰচেষ্টাক বিভিন্নজনে ধন্যবাদ জ্ঞাপন কৰে। যিটো বানৰ বিভীষিকাত যিখিনি আজি অসমৰ পৰিস্থিতি হৈছে সেই পৰিস্থিতি অতি দুখজনক। এনে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলক ভগৱানৰ সুমতি দিয়ক। আকৌ প্ৰকৃতিয়ে এনেকৈ ধ্বংস লীলা যে কৰিব নালাগে, আমি ভগৱানৰ ওচৰতো প্ৰকৃতিৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। আজি সেয়ে আমাৰ যিখিনি কৃষকসকলে আজি যিখিনি কষ্টৰ নিজৰ তেজত পানী কৰি পেলাই যিখিনি মাটি ৰুইছিলে বা কঠীয়া পাৰিছিলে, সেইখিনি কঠীয়া আজি প্ৰকৃতিয়ে সকলো লোকচান কৰি পেলালে। এতিয়া বৰ্তমান যেতিয়া পানী ওলাইছে, কৃষকসকলে মাটিখিনি ৰুবৰ কাৰণে পৰ্যাপ্ত পৰিমাণে কঠীয়া প্ৰয়োজন আছে। সেই প্ৰয়োজন মানে এতিয়া পৰালৈকে প্ৰায় 45 দিনৰ ওপৰত পৰালৈকে কঠীয়াখিনি পুৰত হোৱালৈকে অকণমান টাইম হ'ব। আমি ভাৰতীয় কিষাণ সংঘ যোৰহাট জিলা সমিতি আমি সম্পাদক বীৰেন দত্তৰ কোষাধ্যক্ষ অজিত বৰবৰুৱা আৰু অসম কৃষি বিশ্ববিদ্যালয় ডক্টৰ পপী বৰা আৰু সেই নিতুল দাস ডাঙৰীয়া, তেখেতেও কৃষি বিভাগতেই কৰে। আৰু আমি সকলো প্ৰচেষ্টাত এই আজি প্ৰায় 1000 তোলা খেতি কঠীয়া আমি আজি কৃষকক প্ৰদান কৰিছোঁ। সেই প্ৰদান অনুষ্ঠানটো বিধানসভাৰ মাননীয় মৰিয়নি সমষ্টিৰ বিধায়ক মহোদয় উপস্থিত আছিলে। তেখেতেও কৃষকসকলক ডিষ্ট্ৰিবিউট কৰিলে। এই ভাৰতীয় কিষাণ সংঘৰ যি পদক্ষেপ তেখেতে বিধায়ক মহোদয় শলাগ লৈছে। লগতে কৃষকসকলেও এনেকৈ তাৎক্ষণিকভাৱে পদক্ষেপটো লোৱাত ভাৰতীয় কিষাণ সংঘক কৃষকসকলে খুব আনন্দ পাইছে আৰু তেখেতসকলে ভাৰতীয় কিষাণ সংঘক এনে পদক্ষেপৰ কাৰণে শলাগো জনাইছে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।